ভন্টি তই গোটেই দিনটো ঘৰত থাকি কি কৰ কচোন? মই যেনিবা কাম কৰিবলৈ ওলাই যা আৰু মই কাম কৰিবলৈ যাওঁ কাৰণ 2 টকামান উপাৰ্জন হৈ আছে। যিখিনি টকাৰে মই এখন ঘৰ চলাই আছো। তই যি খাবলৈ পাওঁ, পিন্ধিবলৈ পাওঁ আৰু যে ঘৰটো থাকিবলৈ পাইছ, সেইবোৰ চব মোৰ কাৰণে হৈছে। তইতো বাহিৰত একো কৰিবলৈ নাযাওঁ, অন্তত ঘৰৰ কামকেইটা ভালকৈ কৰিব লাগে। তোক মই গোটেই ঘৰটো আজি ভালদৰে চাফ চিকুণ কৰি মুচি কাচি থ'বলৈ কৈছিলোঁ, কিন্তু কি মোৰ ৰুমটোতে গোটেই বালি বালি হৈ আছে। কেনেবাকৈ মই ঘৰত নাই বুলি তই সুযোগ লৈ পিনে মোৰ ৰুমটো চাফা কৰিবলৈ থৈ দিয়া নাইতো। নকৰাকৈ চাগে এনেকৈ লেতেৰা পেতেৰাকৈ থৈ দিছ। এনেকৈ হ'লে নহ'ব দেই, মই কৈ দিছোঁ তোক। কিন্তু ঘৰৰ পৰা মই বাহিৰ কৰি দিম। নিজে কি কৰি খাওঁ খাবি তেতিয়া। এতিয়া মই কৰি আছোঁ বুলি আৰামত বহি বহি খাবলৈ পাইছোঁ যে, সেইকাৰণে তই মূৰৰ পৰা উঠিছ। আৰু শুন, কাপোৰখিনি যে মই তিয়াই থৈ গৈছিলোঁ সেইখিনি ধুলিলে নাই ধোৱা? বা তই বাৰু এনেকৈ কিয় গালি পাৰিছ? তই বাহিৰত কাম কৰকে আৰু মই ঘৰৰ কাম কৰোঁ। দুইজনীতো একেই কৰি থকাই হৈছে। মই যদি এতিয়া বাহিৰত কাম কৰিবলৈ যাওঁ ঘৰৰ কামখিনিতো তেতিয়া আমি দুইজনী মিলি কৰিব লাগিব। সেইকাৰণে এতিয়া ঘৰৰ কামখিনি মই অকলে কৰোঁ আৰু বাহিৰত তই কৰ। তই মই ইমান কথা শুনাই আছোঁ যে আৰামত বেছিকৈ বহি বহি তখি খাব লাগে। তোৰ বাহিৰত কাম নাথাকিলেও তোক মই বনাই মেলি খুৱাব লাগিব। একো এটা কাম নকৰ। আৰু তই মোক ঘৰ চাফা কৰিব কৈছিলি, মই গোটেই ঘৰ ভালদৰে চাফা কৰি থৈছোঁ। তই যদি বাহিৰত পিন্ধা চেণ্ডেল ভিতৰতে লৈ আহ, ৰুমটো বালি বালি নালাগে আৰু কি লাগিব? মোক যে কি ক'লি তই এটা মোৰ মুখে মুখে কাম কৰিবি? হয়, বাহিৰত যে মই কাম কৰিবলৈ ওলাই যাওঁ কিমান কষ্ট হয় সেই মইহে জানো। কিন্তু ঘৰৰ কামকেইটা কিমানকেইটা কাম আছে, এইকেইটা কাম কৰোঁতে তোৰ ভাগৰ লাগেনে? কথা ক'বলৈ আহিছ? মোৰ মুখে মুখে কথা নকবি, নহ'লে কিন্তু তোক থকা খোৱা পিন্ধা চব বন্ধ কৰি দিম। ক'ৰ পৰা কি কৰ নিজৰ কাৰণে কৰি ল'বি। মই এনেই বাহিৰত ইমান কষ্ট কৰি পিনে তোক কাপোৰো কিনি দিব লাগিব, খোৱাও যোগাৰ ধৰিব লাগিব। আকৌ তাই এতিয়া মোৰ মুখে মুখে কাজিয়া কৰে। যা এতিয়া সোনকালে মোৰ কাৰণে গৈ পিনে খাবলৈ কিবা বনা। বায়েতো ঘৰৰ এটা কামো নকৰে। যিদিনা কাম নাথাকে তাই সেইদিনাও মোক এটা কামতো সহায় কৰি নিদিয়ে। গোটেই দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সমস্ত ঘৰৰ কাম মই অকলেই কৰিব লাগে। তথাপিও তাই মোক এনেকৈ কথা কয়। বাৰ পৰা শান্তি নোহোৱা হৈছে আৰু। তাইনো বাহিৰত সদায়তো কাম কৰিবলৈ নাযায়। কেতিয়াবা যদি কাৰোবাৰ ঘৰত কাম ওলাইছে তেতিয়া কৰিছে, নহ'লেতো ঘৰতে পৰি থাকে। তথাপিও মোক সহায় নকৰে। মোৰ যে কিমান কষ্ট হয় সেইখিনি বায়ে বুজিয়ে নাপায়। এতিয়া মোৰ ইমান ভাগৰ লাগি আছে, গাটো ভাল লগা নাই। তথাপিও বায়ে মোক আহি অকণমান লাগি দিব পৰা নাই। হ'লেও তাই মুখে কথা শুনায়। ভণ্টি কি হ'ল? তই আজি খাবলৈ একো বনোৱা নাই যে? ৰাতিপুৱা যে মই ইমান টাইমতে সদায় খাওঁ, তই পাহৰি গলি নেকি? ভোকত থাকিব পৰা নাই, ভাবিলোঁ কিবা এটা খাই লওঁ, সেইকাৰণে পাকঘৰলৈ গৈছিলোঁ। তাত গৈহে দেখিছোঁ তই আজি একোৱেই বনোৱা নাই। তাৰমানে অথনি তই কি কৰিলি তই কচোন? আৰু এই বাচনখিনি এতিয়া ধুলেহে হৈছিলে নেকি? প্ৰথমতে খাবলৈ কিবা এটা বনাই ল'ব লাগিছিল, তাৰপিছত এইখিনি ধুব লাগে। তাই একদম মই জানো নহয় আজি মই কামলৈ যোৱা নাইতো, সেইকাৰণে ভাবিছে মহাৰাণীয়ে তাই এই বাচনখিনি ধুই থকা দেখিলে মই খাবলৈ কিবা বনাম। মই একো বনাবলৈ নাই। ঘৰৰ কাম কৰাৰ দায়িত্ব তোৰ হয়, গতিকে তই কৰিব লাগিব। এতিয়া সোনকালে বাচন ধুম আৰু খাবলৈ মোৰ কাৰণে বনাম। কাম নাই কাৰণে মই ভাবিলোঁ অকণমান দেৰিকে বনাম। আনকালে কামলৈ যাওঁ কাৰণে সোনকালে বনাই দিওঁ। আজি বহুতখিনি বাচনো ধুব আছিলে আৰু তইতো মোক অকণমান সহায় কৰি নিদিয়। সেইকাৰণে ভাবিলোঁ ইমানবোৰ বাচন আছে যেতিয়া মই এইখিনি প্ৰথমতে ধুই লওঁ, তাৰপিছত খাবৰ কাৰণে কিবা বনাম। হ'ব দে ৰ, তোৰ যদি ভোক লাগিছে মই গৈ কিবা এটা বনাই দিওঁ বাৰু, তই খং কৰিব নালাগে। এইজনী কিবা এটা ব্যৱস্থা কৰিব লাগিব। এনেকৈ হ'লেচোন মই মোৰ ঘৰটো বিক্ৰী কৰিব নোৱাৰিম। কি কৰোঁ? কিবা এটা বুদ্ধি কৰি তাইক ঘৰৰ পৰা উলিয়াই দিব লাগিব। তেতিয়াহে মই মিষ্টাৰ গগৈয়ে কোৱাৰ ধৰণে এই ঘৰটো বিক্ৰী কৰি বহুত ডাঙৰ ধুনীয়া ঘৰ এটা কিনিব পাৰিম, য'ত মই একেবাৰে ৰাণীৰ দৰে থাকিব পাৰিম। এতিয়া এটা কাম কৰোঁ, কিবা এটা যদি খুট পাওঁ তাইক মই সেইটো কথাতে লাগি পিনে ঘৰৰ পৰা বাহিৰ কৰি দিম। তাৰপিছত লাহেকৈ এই ঘৰটো বিক্ৰী কৰি দিম মিষ্টাৰ গগৈক। আৰু মিষ্টাৰ গগৈৰ পৰা যিখিনি টকা পাম সেইখিনি টকাৰে তেওঁ দেখুওৱা সেই ডাঙৰ ঘৰটো কিনি ল'ব লাগিব। আৰু তাৰপিছত মোৰ আৰাম 4-5টামান চাকৰ থৈ দিম। না মই কিবা কাম কৰিব লাগিব, না কিবা কষ্ট হ'ব, ৰাণীৰ দৰে থাকিম আৰু। বা তই মোক কি কৈছ? তই মোৰ লগত এনেকুৱা কিয় কৰিছ বাৰু কচোন? মই কলৈ যাম? তই কোৱাৰ ধৰণেতো মই সকলোবোৰ কৰি আছো। তই গলি মোক গোটেই ঘৰৰ কাম কৰিবলৈ, সেইকাৰণে মইতো একোৱেই কৰিবলৈ নিদিওঁ। কিন্তু তই এতিয়া মোক ঘৰৰ পৰা উলিয়াই দিছ যে। সাধাৰণ মই সেই চব্জিখিনি নিমখ চোকা কৰাৰ কাৰণে, সেইটোনো কিবা কাৰণ নেকি? তই মোক ঘৰৰ পৰা উলিয়াই দিলে মই ক'ত যাম, কি কৰি খাম তই নিজে কচোন? তইতো অলপ হ'লেও পঢ়িলি, যিটো কাৰণে তই সৰুকৈ কিবা এটা কৰিব পাৰিছ, য'ৰ পৰা তোৰ উপাৰ্জন হৈ আছে। কিন্তু মই সেইবোৰ একো নাজানো। মুঠতে তই মোৰ ঘৰৰ পৰা ওলাই যা। তই ইয়াত আৰু থাকিবলৈ নাপায়। নিজে ভাবিছ তোৰ কাৰণে আৰু মই কিমান কষ্ট কৰি থাকিম। এইখিনি যিখিনি টকা মই উপাৰ্জন কৰোঁ মোৰ অকলে কাৰণে চলিবলৈ নহয়, এতিয়া মোৰ লগতে তোকো চলাব লগা হৈছে। গতিকে ঘৰৰ কাম যি আছে মই সেয়া অকলে কৰি ল'ব পাৰিম, তোৰ কোনো প্ৰয়োজন নাই। তই এতিয়া মোৰ ঘৰৰ পৰা ওলাই যা। য'ত যি কৰিব আছে, যি কৰি খাওঁ মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত তই ইয়াত থাকিবলৈ নাপাওঁ, সিমানে কথা। এতিয়া ভালে ভালে ইয়াৰ পৰা ওলাই যা, নহ'লে গোটেই বাহিৰ কৰি দিম। বা মই কেতিয়াও ভবা নাছিলো তই যে মোৰ লগত এনেকুৱা কৰিবি।
দেউতা জীয়াই থাকোঁতে তই মোকতো বহুত মৰম কৰিছিলি, কিন্তু যেতিয়াৰ পৰা মা দেউতা নোহোৱা হ'ল, আমাক এৰি থৈ গ'ল, তেতিয়াৰ পৰা তই বহুত সলনি হলি, স্বাৰ্থপৰ হলি। তই অকল নিজৰ কথাহে ভাব, মোৰ কথা তই কেতিয়াও ভাবি নাচাও। আৰু এতিয়া মোক ঘৰৰ পৰা উলিয়াই দিছ। মই ক'ত গৈ কি কৰি খাম, ক'ত থাকিম, এবাৰো ভাবি নাচালি। হ'ব দে, মই আৰু কেতিয়াও ইয়ালৈ ঘূৰি নাহো। মোৰ যি হয় হ'ব। তই মোক ভাবি থাকিবি। তই এতিয়া মোৰ বৰ চিন্তা কৰি দেখাব নালাগে। তোৰ এইবোৰ নাটক মোৰ ওচৰত নেদেখাবি। তই কি ভাবিছ তই এনেকৈ ক'লে মানে মই গলি যাম? নাই, কেতিয়াও নহয়। মই তোৰ কাৰণে আৰু একো কৰিব নোৱাৰো। আৰু হ'ব দে, মই স্বাৰ্থপৰে ঠিক আছো। আৰু তই ইয়াত নাথাকিলে মই অকলে বহুত সুখী হ'ম, আৰু তোতকৈ ভালকৈহে থাকিম। গতিকে তই এতিয়া ইয়াৰ পৰা ওলাই যা, ইয়াত আৰু কেতিয়াও নাহিবি। মা দেউতা, তোমালোকে বাৰু কিয় মোক ইমান সোনকালে এৰি গুচি গলা? মোৰ বায়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মই ক'ত কি কৰি খাম, মই একো ভাবি পোৱা নাই। তোমালোকক মই বহুত মনত পৰিছে মা দেউতা। ভণ্টি, তুমি কিয় কান্দি আছা? কি হৈছে তোমাৰ, কোৱাচোন? তোমাৰ যদি কিবা অসুবিধা হৈছে মোক কোৱা, মই তোমাৰ সহায় কৰিম। কাৰণ মই এখন যাদুকৰী নদী হয়। তোমাৰ যি সহায় লাগে মোক ক'লেই হ'ল, মই তোমাৰ সকলো আশা পূৰণ কৰিম। কি? তুমি এখন যাদুকৰী নদী হয়? যাদুকৰী নদী? মোৰ মা দেউতাই বহুত সৰুতেই মোক এৰি থৈ গুচি গ'ল। মোৰ একমাত্ৰ বা এজনী আছিল, কিন্তু বায়ে নিজৰ বাহিৰে কেতিয়াও কাৰো কথা চিন্তা নকৰে আৰু মোক ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মই ক'ত কি কৰি খাম নিজেই নাজানো। মোৰ পঢ়া শুনাও নাই যে মই চাকৰি কিবা কৰিম। সেয়ে মই বৰ বিপদত পৰিছো। ক'লৈ যাম, ক'ত থাকিম, কি কৰি খাম, একোৱেই মই ভাবি পোৱা নাই। ঠিক আছে ভণ্টি, মোক সহায় কৰা, যাদুকৰী নদী। তোমাক মই নিশ্চয় সহায় কৰিম। মই এখন যাদুকৰী নদী হয়। গতিকে তুমি যি বিচাৰিছা মই তোমাৰ ইচ্ছা পূৰণ কৰিম। তুমি চিন্তা নকৰিবা। এইয়া লোৱা, এইবোৰ হৈছে যাদুকৰী কেক। তুমি ইয়াৰ পৰা যিমান কেক নিব বিচাৰা তুমি নিব পাৰিবা, আৰু এই কেকবোৰ বজাৰত বেছি ইয়াৰ পৰা তুমি উপাৰ্জন কৰিব পাৰিবা। তোমাৰ যেতিয়াই মন যায় তেতিয়াই ইয়ালৈ আহি তুমি কেক লৈ যাব পাৰিবা। আৰু এনেকৈ তুমি তোমাৰ কাৰণে এটা সৰু ঘৰ বনাই ল'বা, য'ত তুমি ধুনীয়াকৈ থাকিব পাৰিবা। সঁচাকৈ নে যাদুকৰী নদী? যাদুকৰী নদী, তোমাক বহুত বহুত ধন্যবাদ। মই বহুত ডাঙৰ বিপদত পৰিছিলো, কিন্তু তুমি মোক বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা। এতিয়া তোমাৰ ইয়াৰ পৰা মই কেক নি বজাৰত বেচিম, আৰু ইয়াৰ পৰা মই উপাৰ্জন কৰিম। উপাৰ্জন কৰা টকাৰে মই থাকিবলৈ ধুনীয়া ঘৰ এটা ল'ম। তোমাৰ বহুত বহুত ধন্যবাদ। 100 টকাত এটা কেক? বাহ ভণ্টি, তুমিচোন ইমান কম দামত কেক বিক্ৰী কৰা। বেলেগ দোকানত হ'লে মানে 500ৰ তলত কেকেই নাপাওঁ, কিন্তু তুমি 100 টকাতে ইমান ধুনীয়া ধুনীয়া আৰু ডাঙৰ ডাঙৰ কেকবোৰ দি আছা। সঁচাই ভাল লাগিল দেই। মই কিন্তু ক'তো ইমান কম দামত কেক দেখি পোৱা নাই। ফাৰ্ষ্ট তোমাৰ ইয়াতে দেখিছোঁ। এটা কাম কৰা, 100 টকাত যেতিয়া নেকি এটা কেক দিছা, তুমি মোৰ কাৰণে ডাঙৰ চাই 3টা কেক বান্ধি দিয়া। বা, মই কম দামতে কেক বিক্ৰী কৰোঁ। ৰ'বা, তোমাৰ কাৰণে মই কেক বান্ধি দিছোঁ। আজি মোৰ বালৈ বৰকৈ মনত পৰিছে। বা যদি মোৰ লগত থকা হ'লে কিমান ভাল হ'ল হয়। বা আৰু মই দুইজনী মিলি এইটো ঘৰত ধুনীয়াকৈ থাকিলোঁ হয়, আৰু আমাৰ কেকৰ বিজনেছটো ধুনীয়াকৈ চলাই নিব পাৰিলোঁ হয়। কিন্তু এতিয়া মই সকলোবোৰ অকলেই কৰিব লাগিব, কাৰণ বায়েতো মোক দেখিবই নোৱাৰে। তাইনো ক'ত মোৰ লগত ইয়াত থাকিবলৈ আহিব। বা, তই ইয়ালৈ কিয় আহিছ? আৰু মই ইয়াত থাকোঁ বুলি তই কেনেকৈ জানিলি? ভণ্টি, তোৰ কেকৰ ব্যৱসায়ৰ কথা মই শুনিবলৈ পালোঁ, আৰু তোৰ পৰা কেক কিনাসকলক মই তোৰ বিষয়ে সুধিলোঁ। তেওঁলোকে ক'লে তই ইয়াত থকাৰ কথা। ভণ্টি, তোক যেতিয়া ঘৰৰ পৰা মই উলিয়াই দিলোঁ, তাৰপিছত মই আমাৰ ঘৰটো এজন মানুহক বিক্ৰী কৰি দিলোঁ। তেওঁ মোৰ পৰা ঘৰটো কিনি টকা দিম বুলি কৈছিল, আৰু মোক ধুনীয়া ঘৰ এটা দেখুৱাইছিল, যিটো ঘৰ মই সেইখিনি টকাৰে কিনিব পাৰিম বুলি কৈছিল। কিন্তু সেই মানুহজনে মোক ঠগিলে, মোৰ পৰা আমাৰ ঘৰটোও লৈ ল'লে, আৰু মোক টকাও নিদিলে। মই একেবাৰে বৰবাদ হৈ থাকিলোঁ। তোৰ খবৰ মই বহুত জেগাতে উলিয়ালোঁ, সকলোকে সুধিলোঁ, আৰু আজি তোক বিচাৰি পালোঁ। ভণ্টি, মোৰ এতিয়া থাকিবলৈ কোনো ঘৰ নাই। মোৰ ওচৰত একোৱেই নাইকিয়া হৈ গ'ল। হয়তো মই তোৰ লগত যি কৰিলোঁ তাৰ কাৰণে ভগৱানে মোক মোৰ পাপৰ ফল দিলে। ভণ্টি, মোক ক্ষমা কৰি দে। তোৰ বাহিৰে আৰু মোৰ এই পৃথিৱীত কোনোৱেই নাই। বা, এয়াতো কি কৈছ? মইতো তোক কেতিয়াও বেয়া পোৱাই নাছিলোঁ। তোলৈ মোৰ বৰকৈ মনত পৰি আছিল। আজি তোক দেখি ভাল লাগিল। চিন্তা নকৰিবি বা,
মই মোৰ কেকৰ ব্যৱসায়টো বহুত ধুনীয়াকৈ চলাই গৈ আছো আৰু আগতকৈ এতিয়া বহুগুণে লাভ হ'বলৈ ধৰিছে। আৰু এইটো চা, মই থাকিবৰ কাৰণে ধুনীয়া ঘৰ এটাও ল'লো। তই মোৰ লগত আজিৰ পৰা ইয়াতে থাকিবি আৰু আমি দুইজনে মিলি কেকৰ ব্যৱসায়টো কৰিম, বুজিলি? হা, মোৰোতো তোৰ বাহিৰে কোনো নাই, গতিকে আজিৰ পৰা আমি দুইজনী মিলিজুলি ইয়াতে থাকিম।